তোতকে ডাঙৰ বুলি কৈছো নাই ডাগলু মোৰ কথা শুনিবি তই তই কি ক'লে শুনি ল'ম নেকি মই মই ৰজা হ'ব পাৰো কিন্তু মই তোতকে ডাঙৰ আও তই মোৰ কথা এটা নুশুন সালা টুকুৰা মই গোটেই মানুহবোৰে কয় তই নুশুন নেকি মই তোতকে ডাঙৰ বুলি কিন্তু তই হলেও বিশ্বাস নকৰ যে মই তোতকে ডাঙৰ বুলি নকৰো মই বিশ্বাস কাৰণ তই মোতকে সৰু আৰু মই তোতকে ডাঙৰ তোৰ মোৰ আজিৰ পৰা ৰিষ্টা খতম তই মোৰ লগত নাথাকিবি ময়ো তোৰ লগত নাথাকো তই নিজৰ ৰাস্তাত যা মই নিজৰ ৰাস্তাত যাম নাথাকিলে নাই মোৰ কি দৰকাৰ তই এনেও মোক লাজ দি থাক মানুহৰ আগত মই সৰু সৰু বুলি বল তেনেহলে আজি দুধ কা দুধৰ পানী কা পানী হৈ যায় ঘিনাৰামৰ ওচৰলৈ বল ঘিনাৰামক সুধিমগে আমি সি যোনটো ডাঙৰ বুলি কয় মানি ল'ব লাগিব কিন্তু তই কোনো দৰকাৰ নাই মোৰ তোৰ এই অদৰকাৰী কথাবিলাক শুনি থাকিবলৈ আজিৰ পৰা তই নিজৰ ৰাস্তাত মই নিজৰ ৰাস্তাত যা আৰে যা যা তোৰ নিচিনা মানুহ মোৰ লগত থকাটো বেয়াহে তই নাথাকিলেও নাই মোৰ লগত মোৰ লগৰ বহুত আছে যা সৰু মানুহ সদায় সৰুৱে হৈ থাকিবি মোৰ লগত লাগিবলৈ চেষ্টা নকৰিবি মাৰ খাই যাবি নহলে এই কাক মৰা কথা কৈছ লাগিবি নেকি মোৰ লগত কথা পাতি নাথাকিবি ফাল্টু মানুহ চালা চালা তাৰ কথা শুনা সি মোতকে ডাঙৰ তাৰ কথা শুনিব লাগে মই ফাল্টু মানুহ কৰবাৰ যাবলৈ খোজোতে থমকি বধুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰুদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গলে গৈ হব যে অচিনাকি যাবলৈ নিদিবা ৰাখিবা ধৰি I am a disco dancer টেং বিড়ি খালে হয় কেন্সাৰ টেং কি মজা লাগিছে আজি মোৰ পাগল এটা লগৰ পৰা লগ এৰি আহিছো যাও যাও মই এনে দুখ সুখ কৰি থাকি লাভ নাই এইখন আকৌ কাৰ হাত ৰবটৰ হাত এখন পৰি আছে যে ছিগি মিনি ইয়াত চাওচোন তুলিয়ে লওঁচোন এই ৰবটৰ হাতখন মোৰ হাতত নিজে লাগি গল যে যি হল ভালেই হল দে ৰবটৰ হাত হৈ গল মোৰ হাতখন কোনোবাই উল্টা পুল্টা কৰিলে একে ঘুচাই উৰাই দিম মাৰ মাৰ সোনকালে মাৰ এইটো বনৰীয়া কুকুৰা পলাব নহলে দিয়া মজা মজা মৰি গল আজিলে খানা হৈ যাব আমাৰ বল বল তহঁতি যে ইয়াত চৰাই চিৰিকটিবোৰ মাৰি মাৰি শেষ কৰি পেলাইছ কিয় মাৰ লাগে নেকি তহঁতক আৰে আমি তোৰ বাপেৰৰ চৰাই চিৰিকটিবোৰ মৰা নাই নহয় তই কেলে হালা কৰি আছ আমি বনৰীয়া কুকুৰাহে মাৰিছো চালা হাৰামজাদা মোৰ মুখে মুখে উত্তৰ দিয় মাফ কৰি দে আমাক নেমাৰো আৰু চৰাই আমি এনেকে কলে ভাল লাগে মোৰ কথা শুনিবি নহলে একে ঘুচাই পনীয়া হাগি যাবি এইটো ইমান যোগে গুচিয়ালে হাবি চাবি ফালি পৰিলেগে মৰি থাকিলে যদিও খবৰ নাই হ'ব দে ভয় কৰিলো মই যাওঁগে দেই যা ময়ো যাওঁ এবাৰৰ কাৰণে কুকুৰাটো মাৰিলি যেতিয়া লৈ যা খাই পেলাবিগে মই চোন আহি জেঙনি জংঘল পালোহি কি কৰিবি আৰু লগৰ চগৰ নথকা মানুহ অকলে থাকিব লাগিব আজিৰ পৰা খোজ কাই আমনি লাগি গলো অকমান ইয়াতে বহি লওঁ ল'ৰা তই সেই চিগা হাতখন ক'ত পালি সেই হাতখন মোৰ লগৰ ৰবট এটাৰ আছিলে মই এই হাবিৰ ফালে আহি আছিলো তাতে ৰবটৰ চিগা হাতখন পৰি আছিলে মই কি বুলি দাঙিবলৈ লওঁতেই মোৰ হাতত নিজে নিজে লাগি গ'ল এই হাতখন তই চাগে নেজানই এই চিগা হাতখনত কিমান শক্তি আছে জানো মই অলৰেডি গম পালোৱেই মই এটা ল'ৰাক ঘুচিয়াই দিছিলো এইটো হাবি চাবি ভাঙি উৰি গ'ল হাবিৰ মাজলে তেন্তে সেই ল'ৰাটো নেবাচিব আৰু চাগে সেইটোৰ বুকুৰ হাড় চাৰ ভাগি গ'ল চাগে মোৰ কথা বাদ দে তোক কি লাগে তই কেলে আহিছ মোৰ ওচৰলে মোক তোৰ সেই ৰবটৰ হাতখন লাগে মই মোৰ লগৰ ৰবটটোক আকৌ ৰিপেয়াৰ কৰি আছো এৰাব পাৰ যদি লৈ যা মই ইমান চেষ্টা কৰিলো হাতখন এৰাবলে কিন্তু মই হাতখন এৰুৱাব নোৱাৰিলো এই হাতখন ইমান সহজতে নেৰায়
সেই হাতখন যদি মই জোৰ জবস্তি এৰাবলৈ চেষ্টা কৰোঁ তোৰ হাতখনো ছিগি গুচি আহিব। তেনেহ'লে মই হাতখন এৰুৱাবলৈ নিদিওঁতো, মোৰ হাততে লাগি থাকক। হাতখনটো মোক লাগিবই, মই এই হাতখনৰ কাৰণে আহিছোঁ। মই মোৰ লগৰটোক নতুনকৈ ৰিপেয়াৰ কৰি আছোঁ, সোনকালে লাগিব মোক এতিয়া হাতটোৰ। কিমান পলাবিনো তই, তোকতো মই ধৰিহে এৰিম। দাগৰু আৰু জুগনু, ধনদুৰ ক'ৰবাত খবৰ পাইছনে? নাই পোৱাও ঘিনাৰাম, মই তাৰ লগত কাজিয়া লাগিবই নালাগিছিলে, সেইবাবে সি খং কৰি কেনিবা গুচি গ'ল চাগে। মিছা মিছিকে তহঁতি এটা সাধাৰণ কথাৰ কাৰণে কেলে কাজিয়া লাগি থাক বাৰু? কোন ডাঙৰ কোন সৰু সেইটোনো কি ডাঙৰ কথা হ'ল হে? মই মানুহৰ আগত লাজ পাওঁ নহয়, মোক সৰু বুলি কৈ দিয়ে সি। হেই, ফাল্টু কথাবোৰ কৈ নাথাকিবি দেই তই। তই সৰু হ'লি কি ডাঙৰ কথা হ'ল, কি লাজ পোৱা কথা এইটো হে? দাগৰু, ঘিনাৰাম, ধনদু এইটো চাইডেদি আহিছিলে হেনো, মানুহে তাক এই হাবিৰ মাজলৈ অহা দেখিছিলে। তেনেহ'লে সি চাগে অকলে থাকিম বুলি হাবিৰ মাজতে আছে ক'ৰবাত। ব'ল আমি তাক বিচাৰোগে। কি হ'ব এতিয়া দাগৰু? তাক যে গোটেই হাবিত বিচাৰিলো, ক'তো বিচাৰি পোৱা নাই মানুহটোক। কি কৰিবি এতিয়া তই? দাগৰু, ঘিনাৰাম, বচা মোক, মোক খেদি আহিছে ৰবট এটাই। কি হ'ল ধনদু? কোনে খেদিছে তোক? আহিবলৈ দে তাক, একে ঘুচাই মাৰি পেলাম। ঘিনাৰাম, তহঁতৰ পিছফালে চা। ঐ ল'ৰা, সোনকালে তোৰ হাতত লাগি থকা ৰবটৰ হাতখন মোক দে, নহ'লে তহঁতক চবকে মাৰি পেলাম এতিয়া মই। আও, তোৰ ইমান দম নে? কোন হয় তই? ঘিনাৰাম, মই হাবিৰ মাজলৈ আহি থাকোতে এই হাতখন ছিগি পৰি আছিলে। মই কি বস্তু বুলি দাঙিবলৈ লওঁতেই হাতখন মোৰ নিজৰ হাতত লাগি গ'ল আৰু নেৰাই। এই হাতখন এতিয়া ই বিচাৰি ফুৰিছে আৰু এতিয়া এই ৰবটটোক মোৰ এই হাতখন লাগে হেনো, কিন্তু হাতখন এনেকে নেৰাই। এই হাতখনৰ লগতে মোৰ হাতখনো ছিগি আহিব, সেইবাবে মই পলাই ফুৰিছো। হেই, তোক কথা এটা কৈছো শুনি ল। আমি এই হাতখন এৰুৱাবলৈ চেষ্টা কৰিম। যদি এৰি যায় তই লৈ যাবি, কিন্তু তেতিয়ালৈকে তই আমাক একো অসুবিধা নিদিবি। এই হাতখন এতিয়াই লাগিব মোক, মই পিছলৈ ৰখিব নোৱাৰো। আৰু তই কাৰ লগত কথা পাতি আছ জান নাই? মই এটা ৰবট। ইয়ে জুগনু, ধনদু, দাগৰু, পলা এতিয়া। এইটো এটা ৰবট হয়, ইয়াক ইমান সহজে মাৰিব নোৱাৰো। ইয়াক মাৰিবলৈ পিছত চেষ্টা কৰিম। এতিয়া ইয়াৰ পৰা বাচো, বল পলা। তই চিন্তা নকৰিবি, আমি তোৰ হাতখন বিচাৰি আনিমগে। তোৰ হাতখন আনিবলৈ জনি ৰবট গৈছিল, কিন্তু এতিয়ালৈকে তোৰ হাতখন গাঁৱৰ পৰা আনিব পৰা নাই। এতিয়া আমি তোৰ হাতখন আনিবলৈ যাম। যদি আমি তোৰ হাতখন বিচাৰি নেপাওঁ, গোটেই গাঁওখন ধ্বংস কৰি দিম। ধনদু, আহচোন ওচৰলৈ আহ তই। তোৰ হাতখন অলপ টানি মেলি খুলি চাওঁ মই, পাওঁনে নোৱাৰো। ঘিনাৰাম, জোৰ লগাকে হেই চা। নহ'ব ধনদু, গোটেই গা জোৰ দি দিলো, হ'লেও হাতখন খুলিব পৰা নাই মই। সেইদিনাখন যে মই মাৰিছিলো ৰবটটো, সেইটো আৰু তাৰ লগৰ ৰবটখিনি আহিলেহে পাৰিব এখন হাত খুলিবলৈ। ঘিনাৰাম, কিবা এটা কৰি হ'লেও মোৰ হাতখন এৰুৱাই দে, বহুত কষ্ট হৈছে মোৰ। চিন্তা নকৰিবি তই, এই ৰবটকেইটা এনেও এই হাতখন বিচাৰি আহিবই। এই লগৰ ৰবটটোক বনাওঁতে এনেও তেহেঁতক এই হাতখন দৰকাৰ হ'বই। ধনদু, আৰু যদি সেই ৰবটকেইটাই এই হাতখন বিচাৰি নাহেও, আমি হান্দি বাবাৰ ওচৰলৈ যাম আৰু হান্দি বাবাক কৈ পিনি তোৰ এই হাতখন খুলি পেলাম। ধনদু, দাগৰুৱে ঠিকে কৈছে, তই এতিয়া এনেই চিন্তা কৰি নাথাকিবি। ব'ল এতিয়া ঘৰলৈ যাওঁ, ব'ল। ঐ তেনতেনুৱা, ধনদুৰ হাতত হেনো কিবা ৰবটৰ হাত এখন লাগি গ'ল। কথাটো শুনিছ নাই তই? কৈ আছোতো, শুনিছিলো বাৰু মই কথাটো, কিন্তু এতিয়া কি হ'ল? হাতখন এৰালে নে কি বাৰু? মই কালি বজাৰলৈ যাওঁতে ঘিনাৰামক লগ পাইছিলোঁ। ঘিনাৰামে ক'লেচোন হাতখন খুলিব পৰাই নাই বুলি, আৰু তেহেঁতিও ভাবি নাই পোৱা বোলে কি কৰিম এতিয়া। তেনেকৈ হ'লেচোন বৰ ডাঙৰ কথা হ'ব। ঘিনাৰামে যদি পৰা নাই সেই হাতখন এৰুৱাবলৈ, বেলেগেনো ক'ত খুলি আনিব পাৰিব হাতখন? মোৰ মতে সেই ৰবটকেইটাহে এৰুৱাব পাৰিব নেকি তাৰ হাতখন। কি ছিষ্টেমৰ হাত আকৌ সেইখন, মানুহৰ হাতত লাগি গ'লে এৰি নাহে। এই তেনতেনুৱা, তোৰ পিছফালে চা, সেইজনী কি ৰবটৰ মকৰা?
এজনী ৰবটৰ মকৰাই হয় ঐ খাবলৈ আহিছেচোন আমাক আৰু কটীয়া চুটো তোৰ পিছফালেও চা সেইকেইটা কি ঐ এইকেইটা ৰবট একো এই গাঁৱত কাৰোবাৰ ওচৰত আমাৰ লগৰ ৰবট এটাৰ হাতখন আছে নেকি? আছে আছে ঘিনাৰাম আৰু ধন্দু ডাগৰু নামৰ ল'ৰা তিনিটাৰ ওচৰত তহঁতৰ সেই ৰবটৰ হাতখন আছে আমাক তহঁতি সেই ল'ৰা তিনিটা কোন ডোখৰত আছে ক'ব পাৰিবি নেকি? পাৰিম কেলে নোৱাৰিম এই ৰাস্তাটোৱেদি গৈ থাক প্ৰথম পোৱা ঘৰটোৱেই গিনাৰামহঁতৰ ঘৰ হয় এই ৰবট হাতখনত বহুত শক্তি আছে সাধাৰণ মানুহে এই হাতখন লগাই থলে বহুত ডাঙৰ বিপদ হৈ যাব পাৰে আমি এই ল'ৰাকেইটাৰ পৰা ৰবট হাতখন বিচাৰিবলৈ আহিছো ভালকে দিলেতো ভালেই যদি নিদিয়ে হাত ছিঙি মানুহ মাৰি হলেও আমি সেই ৰবট হাতখন লৈ যামেই সেই ল'ৰাকেইটা ইমান বেয়া ল'ৰা নহয় তহঁতি ভালদৰে খুজিলে তেহেঁতি হাতখন নিদো বুলি নকয় দি দিব নিদো বুলি নকলেই ভাল হ'ব নহলে আমি এই গাঁওখন কিন্তু ধ্বংস কৰি দিম ভুল আমাৰ এই গাত আছিলে সেইবাবে আমি পজককে গাঁৱত আক্ৰমণ নকৰো আমি এই ৰবটটোক বনাই থাকোতে তাৰ সেই ছিগি থকা হাতখন আহি এই গাঁৱত পৰিলে ঠিক আছে আমি এতিয়া যাওঁ আমাক সোনকালে সেই ৰবট হাতখন দৰকাৰ হৈছে তেন্তেনোৱা সৰ্বনাশ হ'লচোন হাতখন বিচাৰি ৰবট আহিছে কিনাৰমতে যদি হাতখন নিদো বুলি কয় বা এৰুৱাব নোৱাৰে তেতিয়াচোন মানুহকে মাৰিব ৰবটকেইটাই সেইটো হয় বাৰু কিন্তু ঘাইকেইটাৰ ওচৰলৈকে গৈছে ঘিনাৰাম হয় ভাই ঘিনাৰাম ইয়াৰ খং উঠিব লাগিলে ৰবট চমত ভাঙি দলিয়াই পেলাব তেহেঁতি ঘিনাৰামহঁতৰ ওচৰত গৈ পোৱাৰ আগতে আমি ঘিনাৰামহঁতক কথাটো কৈ দিওঁগে ব'ল বচা 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 ৰবট মকৰাই মানুহ খাইছে এই মকৰাজনীয়েচোন এটা মানুহ কামুৰি পিনি মুখত লৈ ফুৰিছে ধন্দু তই কৈছিলি নহয় তোৰ ৰবট হাতখনত বহুত শক্তি আছে বুলি যা মাৰি দে মকৰাজনীকে ঘুচা ঘিনাৰাম তই আঁতৰি দেচোন তোৰ ফালে আহি আছে মকৰাজনী মই এই মকৰাজনীক মাৰি আছো এই তোলা ধন্দু তোৰ ৰবট হাতখনত সঁচাকে বহুত শক্তি আছে ঐ এক ঘুচা দিলি সেই ৰবট মকৰাজনী সেইফালে উল্টি খাই পৰিলেগে চা ধন্দু তোৰ পিছফালে চা ৰবট আহি গ'ল একো আমাৰ লগৰ ৰবটটোৰ হাতখন পাই গলো আমি তহঁতৰ গাত একো ভুল নাই তহঁতি সেই হাতখন আমাক এতিয়া দি দে তহঁতক আমি এই ৰবটৰ হাতখন দিম কিন্তু তহঁতি ধন্দুক একো নকৰাকে এই হাতখন তাৰ পৰা খুলি ল'ব লাগিব একৰ হাত হয় এইখন এই হাতখন আমাৰ বাহিৰে কোনেও খুলিব নোৱাৰে তহঁতৰ গাত ভুল নাই বাবে মই এই হাতখন ভালদৰে ইয়াৰ পৰা এৰুৱাই লৈ যাম তহঁতৰ একো নহয় ঠিক আছে তহঁতি কৈছ যেতিয়া হাতখন লৈ যা কিন্তু যদি ধন্দুৰ কিবা হয় তহঁতক মই ইয়াতে পিটিকি মোহাৰি পেলাম আমি এতিয়া যাওঁ একৰ হাতখন লগাই দিওঁগে ঠিক আছে ৰবট যা ধন্যবাদ মোৰ হাতৰ পৰা এই হাতখন এৰুৱাই দিয়াৰ কাৰণে ধন্দু এতিয়া কেনেকুৱা লাগিছে নিজৰ হাত লাগিছে নে হাতখন নকবি ঘিনাৰাম মজা লাগিছে সেইবোৰ বাৰু ঠিক আছে কিন্তু আমাৰ পিছফালে মানুহ এটা মৰি পৰি আছে চা এই ৰবট মকৰাজনীয়ে মাৰিলে সেইটো কথাটো তহঁতি ভবাই নাই কি কৰিবি আৰু ডাগৰু উপায় নাই ৰবট মকৰাজনীয়েহে মাৰিলে আমিতো মাৰো বুলি মৰা নাই এতিয়া একো উপায় নাই আৰু পুলিচক মাতি দিওঁগে ব'ল আমিও ঘৰলৈ যাওঁ